ভোট আছে আপুনি দেখিছে এজিপিৰ মানুহ নাই বুলি কয় কিমান মানুহ আৰু আজিৰ এই সভাখনত আমি এজিপিৰ এটা পৰিয়ালৰ এজন ব্যক্তিকে আমি নিমন্ত্ৰণ কৰিছোঁ গোটেই পৰিয়ালৰ মানুহ ইয়াত নিমন্ত্ৰণ কৰা নাই এটা পৰিয়াল এজন ব্যক্তি এই সভাত আহিছে আজি তেখেতক উষ্ম আদৰণি জনোৱা হৈছে আৰু তেখেতক ৱেলকাম জনোৱা হৈছে সংসদীয় সমষ্টি শোণিতপুৰ সংসদীয় সমষ্টি তেখেতক লোকসভাৰ প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছে দলে আৰু নিক্ষেপ কৰাৰ লগে লগে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি তেখেতক জয়যুক্ত কৰাম আৰু তেজপুৰ সমষ্টিৰ পৰা আমি পাৰিলে 100% ভোট দি পেলাই জয়যুক্ত কৰাবৰ কাৰণে ব্যৱস্থা কৰিম কা বলবৎ হৈছে তাৰ বিষয়ে নকওঁ আমি ক'ব নোৱাৰোঁ অসম গণ পৰিষদে ইতিমধ্যে কাৰ ওপৰত সুপ্ৰিম কোৰ্টৰ এটা চাব জুডিচিয়েল কেছ চলি আছে চৰকাৰী এটা হেৰি কৰিছে ৰুল কৰিছে এক্ট কৰিছে এই এক্টখনতে ইয়াৰ প্ৰভাৱ পৰিব নেকি কৰিব পাৰে বিৰোধ কৰিলে উপায় নাই কিন্তু আল্টিমেটলি গৈ এইটো এক্ট হৈ গ'ল এখন নেশ্যন এখন দেশে যেতিয়া এখন এক্ট কৰি দিব এক্ট কৰি দিয়াৰ পিছত এখন নেশ্যনৰ আমি মানিবই লাগিব আৰু আমাৰতো আমাৰ বাধ্যতা নিশ্চয় পাব তাৰ কাৰণে আমি সতৰ্ক হ'ম দৰকাৰ হ'লে আমি বেলেগ ধৰণে ব্যৱস্থা কৰিম অসমৰ জাতি জনগোষ্ঠীক কিবা অসুবিধা হোৱাকৈ আমি কোনো কথাই মানি ল'ব নোৱাৰোঁ ভৱিষ্যতে আমি জাতিটোক ৰক্ষা কৰিব লাগিব ই জনজাতি হওক জনগোষ্ঠী হওক বামুণেই হওক কলিতা হওক কোচে হওক মিচিং হওক কাৰ্বি হওক যি জাতি নহওক কিয় অসমত বসবাস কৰা সকলো জাতিক আমি একত্ৰিত কৰি এই জাতিটোক এই অসমীয়া জাতিটোক অসমখনত জীয়াই ৰাখিব কলাগুৰুৰ পুত্ৰ হিচাপে আপুনি কাকো সমৰ্থন কৰে নে নকৰে কলাগুৰুৰ পুত্ৰৰ লগত তাৰ কোনো সম্বন্ধ নাই ইয়াৰ এই বিষয়ে ক'ব লাগিলে বহুত দীঘলীয়া কথা ক'ব লাগিব স্বাধীনতাৰ আগৰ পৰা একদম স্বাধীনতাৰ বিষয়ে আমি ক'ব লাগিব বহুত দীঘলীয়া কাহিনী তাৰ যিটো ছিষ্টেম কৰিছে আজি আফগানিস্তানৰ পৰা মানুহ আহিব পাকিস্তানৰ পৰা মানুহ আহিব বা অন্যান্য দেশৰ পৰা মানুহ আহি পেলাই ভাৰতবৰ্ষত আনিব এই কথা ওলাইছে কিন্তু কিমান মানুহ আহিব সেইটো আমি পিছত প্ৰভাৱ কৰিবও পাৰে নকৰিবও পাৰে আমি তেজপুৰত দেখা নাই হোৱা বিৰূপ প্ৰভাৱ পৰা কৰিবলৈ যাওঁতে আমাৰ মাজত যিখিনি বুজাবুজি হ'ব লাগে যিখিনি আমাৰ মাজত আবেদন নিবেদন থাকিব লাগে এই আবেদন নিবেদনখিনি দুই পক্ষই মানি ল'ব লাগিব দুই পক্ষই আগুৱাই যাব লাগিব আৰু এটা কথা কৈছোঁ যে আমাৰ যুদ্ধ কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ যুদ্ধ আপৰ বিৰুদ্ধে বা অন্যান্য বিৰোধী দলৰ বিৰুদ্ধে আমাৰ যুদ্ধ এই কৰিবলৈ যাওঁতে আমি কোনো বিৰোধী দলক গালি পৰাৰ কোনো দৰকাৰ নাই আমাৰ কথা হৈছে আমি এই বিগত দিনত যিখিনি কাম কৰিছোঁ উন্নয়নৰ কাম কৰিছোঁ এই উন্নয়নৰ কামখিনিত আমি দেখুৱাবলৈ ৰাইজে জানে যে এইখন চৰকাৰে কি গ্ৰাছৰুট লেভেলৰ পৰা আৰম্ভ কৰি ভোট ট্ৰেন্সফাৰ হ'ব নহ'ব পিছৰ কথা কিন্তু আমি জয়লাভ কৰিম ভোট ট্ৰেন্সফাৰ হ'বনে নহয় ভোট ট্ৰেন্সফাৰ হ'বনে নাই হ'ব কিয় পাৰ্টি অসম গণ পৰিষদ আৰু UPPLৰ যি আমাৰ মিত্ৰজোঁট এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আজি আমি অসম গণ পৰিষদৰ কাৰ্যালয় যি আমাৰ মুখ্য কাৰ্যালয় আছে তাত আমাৰ অসম গণ পৰিষদৰ যি সভাপতি আছে কেন্দ্ৰীয় সমিতিৰ আমাৰ সদস্য আছে প্ৰবীণ হাজৰিকা প্ৰাক্তন মন্ত্ৰী আৰু আমাৰ তেজপুৰ সমষ্টিৰ বিধায়ক ইতিহাস আমাৰ ডাঙৰী আছে বিহপুৰীয়া চতিয়া বৰ্তমান নদুৱাৰ ঢেকীয়াজুলি ৰাঙাপাৰা বৰচলা আৰু তেজপুৰ সেই তেজপুৰৰ পৰা অহা বিষয়ববীয়াসকল আছে তেওঁলোকৰ ভাতৃ সংগঠন আছে সেইসকলক লৈ আমি আগন্তুক নিৰ্বাচনৰ আমি চিনাকি পৰিব এটা পৰ্ব আমি পৰিচয় পৰ্ব এটা ৰাখিছিলোঁ দলৰ কাৰ্যকৰ্তাৰ লগত চিনাকি হ'লোঁ আৰু নিৰ্বাচনৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি হৈছোঁ ৰাজধৰ্মটো এনেকুৱা চাওক আমি মিত্ৰজোঁট কৰিছোঁ UPPL অসম গণ পৰিষদ আৰু আমাৰ BJP এই মিত্ৰতাটো আমি ওপৰৰ পৰা ৰাখিলে নহ'ব এই মিত্ৰতাটো একেবাৰে গ্ৰাছৰুট লেভেললৈকে যাব লাগিব তৃণমূল পৰ্যায়লৈকে যাব লাগিব সেইটো আমি বিচাৰিছোঁ আৰু মিত্ৰতাৰ যিটো ৰাজধৰ্ম এইটোৱেই যে সকলোকে আমি সমানলৈ আগবাঢ়িব লাগিব সেইটো হ'ল মিত্ৰতাৰ ৰাজধৰ্ম যাতে মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকেও সুবিধা পাওক দলৰ কাম কৰিবৰ কাৰণে আমিও সুবিধা পাওঁ আৰু যিখিনি আমাৰ মাজত বুজা পৰা থাকিব একেটা পৰিয়ালৰ একেখন ঘৰ হৈ থাকিব আমি তেনেকৈ থাকিবৰ কাৰণে আমি বিচাৰিছোঁ বা আমি তেনেকৈ আমি ভৱিষ্যতৰ দিনত আমি ৰাখিম নিশ্চয় সঁহাৰি আছে নসহাৰি নহওঁতে ইয়াতো প্ৰায় আপোনাৰ 700-800 মানুহ তেওঁলোকে বাহিৰৰ ভিতৰত তেওঁলোকৰ আছে 700-800 মানুহ LGBৰ মানুহ আহিছে
বিজেপিৰ যুৱ পৰিষদ আহিছে, ছাত্ৰ পৰিষদ আহিছে, তেওঁলোকৰ মহিলা পৰিষদ আহিছে, কিষাণ পৰিষদ আহিছে, সংখ্যালঘু পৰিষদ আছে। গতিকে আছে ইয়াত AGP আমাক সমৰ্থন পূৰা দিছে, ইয়াত কোনো দ্বিমত নাই। ঠিক আছে, ৰাজধৰ্ম পালন